আচলতে সাপটো বজোতে মোক এইখিনি কৈ দিছোঁ, চবেই সজাগ হওক। সাপটো যেতিয়া বজিলে মই আহি ইয়াতে পালোঁ। মই গুৱাহাটী অৰণ্য ভৱনত ফোন কৰিলোঁ, হেড অফিচত। তাৰপিছত হেড অফিচৰ পৰা মঙলদৈ বিট অফিচাৰৰ। নমস্কাৰ, প্ৰণাম আৰু 2026 চনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু মই এয়া উপস্থিত আছোঁ মঙলদৈ ব্লক চকৰ ওচৰত, বাসৱনগৰ বুলি কয় এইখিনি ঠাই। বলকচোন বাৰু, আজি আমাৰ লগত ছাৰতো আহিছে সাপ উদ্ধাৰ কৰিবৰ কাৰণে। আহক। কেতিয়া বজি আছে দাদা সাপডাল? আমি ৰাতিপুৱা যাওঁতে নাছিল, 3:30 বজাত আহি পাইছোঁ। তেতিয়া আছে। এইবিলাক কৰিব নালাগে, নালাগে। একো নহয়। আৰু বন্ধুসকল, এয়া আপোনালোকে চাওক, লাহে লাহে গৰম দিন পৰিবলৈ ধৰিছে আৰু সাপেও এতিয়া খাদ্য খাবৰ কাৰণে বা ৰ'দৰ কাৰণে এই সাপবোৰ এতিয়া ওলাই আছে। আৰু বন্ধুসকল, আপোনালোক সতৰ্ক হওক, কাৰণ বন্ধুসকল এতিয়া চাৰিওফালে সাপ ওলাবলৈ ধৰিছে। কেতিয়াবা হয়তো আপোনালোকক বিপদ ঘটাই দিব পাৰে। আৰু এইডাল সাপ আপোনালোকে দেখা পাই, চিনি পাইছেই চাগে। এই সাপডাল হুলেবেৰিয়া সাপ, ইণ্ডিয়ান ৰেড স্নেক, নন ভেনমাছ স্নেক। ৰাতিপুৱাই বুজি আছে নেকি দাদা? ৰাতিপুৱা নাছিল, যাওঁতে নাই। বেডমিণ্টন খেলা বা শুনিয়ে, বেডমিণ্টন খেলা নে? ব্লেড এখন লাগিব দাদা, ব্লেড এখন লাগিব। এটা থৈছিলে নেকি সময় পেলাই? নাই, আমি অকল তাতে নেটটো থৈ দিওঁ, ইয়াতে গজালৰ ওলাই নাজানো কেনেকৈ হৈ গ'ল। ভাগ্য বেয়া, সাপডাল লাগি গ'ল। আৰু ভাগ্য ভাল সাপডালৰ আকৌ আমিও আহি পালোঁ। পুৰা ব্লেড এখন আনিছোঁ নেকি? আমি ইচ্ছা কৰিলে মাৰিব পাৰিলোঁ আৰু। নাই নাই, এইগিলা বস্তু মাৰা বেয়া কৰা, কাৰণ কি জানা, এইগিলা অলপ প্ৰকৃতিৰ বস্তু। এইগিলা বস্তু বাচি থাকিলেহে বাচি থাকিব পাৰে আমি। আৰু ইয়াক আমাৰ গাঁৱলীয়া মানুহে খেতিয়কৰ বন্ধু বুলি কয়। হেৰি খায়নে? বেং, নিগনি, এন্দুৰ, পঁইতাচোৰা এইবিলাক খাই এই ভোজন হিচাপে গ্ৰহণ কৰে। সেইটো নুখুটে নে মানুহ? কামোৰে, তেতিয়া আপোনাৰ একো কৰা নাই। কামোৰে। আৰু আপোনালোকে আকৌ ভাবিব পাৰে মই ফৰেষ্ট অফিচৰ মানুহৰ লগত আহিছোঁ কাৰণে মই ফৰেষ্টত কাম কৰোঁ। মই পাব্লিক হয়। আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ দেই, কাৰণ আপুনি সাপডাল মৰা নাই। অলপ পেটালটো শুকাই তেলিছিলে নাই? নাই, এতিয়া বহুত দিন গাঁতৰ ভিতৰত সোমাই আছে, নাই লুকাই আছে। সি লগা কিন্তু বহুত সময় হোৱা নাই, পূৰা ষ্ট্ৰং হৈ আছে সাপডাল। নহয়, মই ৰাতিপুৱা 8টা বজাত গৈছোঁ, তেতিয়া নাই। নাছিলোঁ। 3:30 আহি পাইছোঁ, আহি পাই গৈছোঁ যদি লাগি আছে। মানে মানুহ দেখা পাই পলাব খুজি আছে। কাটিব নোৱাৰে। কাটিব নোৱাৰে। বহুত বেয়া লাগিছে। বেলেগ কটাই চটাই নাইবা? কটাই হোৱা নাছিল। এই কেঞ্চিখন ভাল নহয়, কাগজ কটা কেঞ্চি নহয়। আৰু বন্ধুসকল, এডাল সাপ হৈছে হুলেবেৰিয়া সাপ। আৰু ইয়াৰ দীঘল মোটামুটি 9 ফুট 10 ফুট দীঘল হয়। আৰু ই মানুহৰ ঘৰৰ ওচৰে পাজৰে থাকে, সেইকাৰণে ইয়াক বাইৰখীয়া সাপ বুলি কয়। আৰু বাঙালী ভাষাত ইয়াক দাৰাইজ বুলি কয়। এনেকুৱা বিভিন্ন ধৰণৰ নাম আছে। আৰু এই সাপডাল হৈছে সম্পূৰ্ণৰূপে অবিষাক্ত সাপ, নন ভেনমাছ স্নেক। যদিহে এনেকুৱা সাপে কেতিয়াবা দংশন কৰে, তেতিয়াহ'লে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব। কোনো কাৰণত ওজা, কবিৰাজ, বেজ, মন্ত্ৰ তন্ত্ৰ বিচাৰি সময় একেবাৰে নষ্ট নকৰিব। আমি ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হৈছে মানুহক সজাগ কৰিবৰ কাৰণে। চাওকচোন বাৰু, মই কেনেকৈ সাপডাল উদ্ধাৰ কৰিম। এইখন মৰম কৰি থাকি লাভ নাই। এডাল সাপ আমি তেনেকৈ ধৰি আছে, ভয় লাগে। গতিকে আমি আৰু হেৰি মানে মূৰটো ওলাই থকাৰ কাৰণে আমাৰ মানে ভয় হৈছে। গতিকে আমাৰ মানে ভয় লাগিছে আৰু আপুনি যে তেনেকৈ মূৰটো ধৰি আছে, এইটো নুখুটিব জানো বাৰু? বাইদেউ, এডাল অবিষাক্ত সাপ হয় নেকি? এডাল নন ভেনমাছ স্নেক।
হ'লেও আৰু মানে আমাৰ যিহেতু আমি সাপ বুলি ক'লে ভয় কৰোঁ, চৰাই হওক বা কাৰশালাই হওক এনেকুৱা হ'লে ভয় কৰোঁতো, গতিকে আমাৰ মানে দেখি ভয় লাগিছে। এইখিনি উপকাৰ কৰি দিয়াৰ কাৰণে আপোনাক যথেষ্ট আমাৰ ফালৰ পৰা আশীৰ্বাদ কৰিছোঁ। ধন্যবাদ। আমি আশীৰ্বাদ কৰিছোঁ আগলৈ যাতে সকলো ৰাইজকে এনেকুৱা সহায় সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে ধন্যবাদ দিছোঁ। মোৰ কেনেকৈ হ'ল, আচলতে সাপটো বজোতে মোক এইখিনি কৈ দিছোঁ, চবেই সজাগ হওক। সাপটো যেতিয়া বজিলে মই আহি ইয়াতে পালোঁ, মই গুৱাহাটী অৰণ্য ভৱনত ফোন কৰিলোঁ হেড অফিচত। তাৰপিছত হেড অফিচৰ পৰা মঙলদৈ বিট অফিচাৰৰ ফৰেষ্ট বিট অফিচাৰ জোন দাস তেখেতৰ নাম্বাৰটো দিলে, আৰু তেখেতক ফোন কৰিলোঁ আৰু তেখেতৰ ৰেছপন্স খুবেই ভাল। তেখেতে যদিও কোপাটিত আছে, তেখেতে নিজে আহিব নোৱাৰিও বৰ ধুনীয়াকৈ কামখিনি মেনেজ কৰিলে, তেখেতক পঠিয়ালে। আপোনালোকক অশেষ ধন্যবাদ সেইটো কাৰণে। আৰু সকলোকে অনুৰোধ, আপোনালোকৰ সাপ চাপ ওলালে নামাৰিব, অফিচত খবৰ দিব, তেওঁলোকে আহি কিনে খুব ভালদৰে আহি লৈ যাব ইয়াৰ পৰা। আৰু বন্ধুসকল চাওক, এতিয়া আমি সাপডাল ধুনীয়াকৈ জালখনৰ পৰা মুক্ত কৰি দিলোঁ, লৈ যাই ধুনীয়াকৈ জংঘলত এৰি দিম, কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন মানুহৰ ঘৰে দুৱাৰে পাৰ নকৰি ধুনীয়াকৈ এই ডাঙৰ জংঘলত পাৰ কৰিব পাৰিব। তুমি কিবা মন্ত্ৰ মাতা নেকি বাৰু? নহয় হেৰি নহয়, আমাৰ মানুহবিলাক সন্দেহ হৈছে নে বাইদেউ? সন্দেহ হয় তাৰমানে। নাই, মন্ত্ৰ নাই, মন্ত্ৰ নাই, এইবিলাক বস্তু হৈছে টেকনিক আৰু নহয়, ভাল কথা আছে। নহয়, তোমাৰ মন্ত্ৰ আছে বুলি কিয় ভাবিছোঁ। আমি সেই সাপডাল আমি ধৰিব নোৱাৰিম। তুমিতো ধৰি আছা, মুখখনতো হাত দিছে, একো কৰা নাই, সেইটো কাৰণে তাৰমানে কিবা এটা কৌশলহে আছে নে? ধৰোতে এইটো অলপ প্ৰেক্টিচ হৈ গৈছে, আৰু কোনটো সাপে কেতিয়া কামোৰে সেইখিনি কথা আমি বুজি পাওঁ। মানে মেইন কথাই মোক যে ফোন কৰিছিল নেকি আপোনাৰ নাম্বাৰ? আৰু যদি চাই ভিডিঅ'টো ভাল লাগিল, তেতিয়াহ'লে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি নজনা মানুহক জানিবলৈ সুবিধা কৰি দিয়ক। ধন্যবাদ। থেংক ইউ। বহুত বহুত ধন্যবাদ এই সাপডাল ধৰি আমাক উপকৃত কৰাৰ বাবে। ধন্যবাদ। হয়, মোৰ পৰিবাৰ সাপ ধৰা শিকিও আছে, বৰ্তমান ভিডিঅ' কৰা শিকি আছোঁ। ঘৰৰে যেতিয়া তেতিয়া টেনশ্যন নাই।